উচ্চাৰণৰে গাঁও আহা। গতিকে বৰগীতটো এইটো আমি পিছত কৰি আছো, এইটো আমি ভালকে পঢ়িব লাগিব 1 নম্বৰটো। 2 নম্বৰ, বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়িব কৈছে, গতিকে এইটো গাব কৈছে আৰু এইটো পঢ়িব কৈছে, একে ধৰণৰ কথা। ঠিক আছে, এই দুটা আমি ভিডিঅ' লাষ্টত কৰিম। আমি কবিতাটো পঢ়িম। প্ৰথমে আমি ক্ৰিয়াকলাপবোৰ শেষ কৰি দিওঁ, তাৰপিছত আমি কবিতাটো পঢ়িম। ঠিক আছে, চ' আমি 3ৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। চ' প্ৰথমতে 3 নম্বৰ কি কৈছে যে তলৰ প্ৰশ্নসমূহ উত্তৰ কোৱা আৰু লিখা। চ' ক'ব কৈছে আৰু লিখিব কৈছে। চ' ক নম্বৰ কি দিছে যে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? চ' গতিকে আমি উত্তৰত লিখিম যে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ নম্বৰ, তেজেৰে কমলাৱতী নামৰ বৰগীতটোক ৰচক কোন? বৰগীতটোৰ ৰচক কোন? চ' গতিকে মই অকণমান আগতে কৈছোঁ যে তেজেৰে কমলাৱতী, উত্তৰটো লিখিবা যে তেজেৰে কমলাৱতী নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গ নম্বৰটো আমাক কি দিছে যে তিমিৰ ফেৰিয়া কি বাজ হয়? চ' তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। চ' উত্তৰটো লিখিবা যে তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। তাৰপিছত ঘ নম্বৰ, যে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? গতিকে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? ঘ নম্বৰটোৰ উত্তৰ তোমালোকে লিখিবা যে যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। যে যশোদাই কৃষ্ণক কিয় জগাইছিল? তোমালোকে উত্তৰত লিখিবা যে যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। এতিয়া 4 নম্বৰটো, যে তলত দিয়া পদ দুচাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখিব কৈছে। আমাক তলত দিছে পদ দুটা দিছে দুশাৰী, যে নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠেৰে গোপাল। উঠৰে গোপাল জগাইব খুজিছে তাৰমানে। চ' গতিকে এইটো কেনেকুৱা ধৰণৰ হ'ব যে এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল। কৃষ্ণকে কৈ আছে, যিমান কবিতা যিমানখিনি কৈছে চববিলাক কৃষ্ণকে কৈছে জগাবৰ কাৰণে। যে কৈছিল যে কৃষ্ণ উঠা, তোমাৰ পিতৃ গৰু খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে, তোমাৰ সুৰভি গায়ক চৰাবলৈ লৈ যোৱা, উঠা কৃষ্ণ। চ' এই দুটা লাইনৰ মিনিং হৈছে এইটো। এতিয়া 5 নম্বৰ কি কৈছে যে শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। গতিকে আমাক কি দিছে? প্ৰথমে দিছে কমলাপতি। কমলাপতি টান দি উত্তৰ লিখিবা যে কমলাপতি মানে আমি পালোঁ কি বিষ্ণু ভগৱান। তাৰপিছত তিমিৰ মানে কি? তিমিৰ মানে এন্ধাৰ। তাৰপিছত ডাকে মানে কি? মাত। তাৰপৰা দিছে যে ব্ৰজবধূ মানে ব্ৰজধামৰ বোৱাৰী। তাৰপিছত সত্ৰপত্ৰ মানে পদুম। তাৰপিছত ভ্ৰমৰ মানে ভোমোৰা। তাৰপিছত ত্ৰিজগত অৰ্থাৎ 3টা জগত, স্বৰ্গ, মৃত্যু আৰু পতাল। 6 নম্বৰ কি দিছে যে বৰগীতত প্ৰকাশ পোৱা প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। গতিকে বৰগীতত প্ৰকাশ পোৱা এটা প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা কি হ'ব? যে কৃষ্ণৰ মাকে কৃষ্ণক জগাব খুজিছে। গতিকে এইটো কি? ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্য লগত তুলনা কৰিব পাৰিম। গতিকে এইটো এনেকৈ লিখিব পাৰা, তোমালোকে বেলেগো লিখিব পাৰা, মই এইটো লিখি দিছোঁ যে বৰগীতত প্ৰকাশ পোৱা ৰাতিপুৱাৰ এটি দৃশ্যৰ বৰ্ণনা কৰিছে য'ত মাকে কৃষ্ণক জগাবলৈ আহিছিল। এইটো হ'ব ৰাতিপুৱাৰ এটা প্ৰাকৃতিক দৃশ্য। তাৰপিছত 7 নম্বৰ কুৱেশ্যন, যে তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। গতিকে এটা ছবি দিছে, এই ছবিটোত প্ৰকাশ পোৱা কথাখিনি আমাক ক'ব গৈছে। ইয়াত সূৰ্য ওলাইছে, ইয়াত ফুল আছে, পানী আছে, ঠিক আছে, কিছুমান চিলা আছে। চ' এইটো আমাক কি সূচাইছে এইটো আমাক ক'ব কৈছে 7 নম্বৰটো। চ' তোমালোকে লিখিবা যে তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱা এটি দৃশ্য দাঙি ধৰিছে। যে ৰাতিপুৱা ফুলিবোৰ মেলিছে, পক্ষীবোৰ উৰি আছে, এনেকুৱা ধৰণৰ। ঠিক আছে, গতিকে উত্তৰ দি লিখিবা তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱা এটি দৃশ্য দাঙি ধৰিছে, পুৱাৰ সূৰ্য ওলাইছে আৰু নদীৰ বুকুত ধুনীয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাই জাকে জাকে উৰি আছে। গতিকে পদুম ফুল ফুলিছে, চৰাই জাকে জাকে উৰি আছে, ৰাতিপুৱাৰ দৃশ্য। এতিয়া 8ৰ ক নম্বৰটো চাম। যে 8ৰ ক আমাক কি দিছে? শব্দৰ আগত ত্ৰিপদ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। গতিকে ত্ৰিপদ লগাব কৈছে, ত্ৰিটো আমি লগাই দিম। গতিকে জগত, ত্ৰিজগত। এতিয়া ভোজ কি হ'ব? ত্ৰিভুজ। কাল, ত্ৰিকাল। শুল, ত্ৰিশূল। কোণ, ত্ৰিকোণ। নয়ন, ত্ৰিনয়ন। জাষ্ট ত্ৰি শব্দটো আগত মানে যোগ কৰি দিলে হ'ল, ব্যাকৰণ। ঠিক আছে, এতিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশ একোটা বাক্য ৰচনা কৰা। গতিকে আমাক
বিটো আমাক পূৰ্ব স্বৰ্গ আমাক লগাব গৈছে, গতিকে মুখ আছে, গতিকে আমি বিমুখ লগাম। দূৰ আছে বিদূৰ, কিৰণ আছে বিকিৰণ, নন্দ আছে বিনন্দ, বিটো আমি আগত বহাই দিম। এতিয়া আমাক এইটো দি বাক্য ৰচনা কৰিব গৈছে, গতিকে বাক্য ৰচনা কৰি বিমুখ দি যে বিমুখ যে কেতিয়াও কাকো বিমুখ কৰিব নাপায় বা নাপায়। এতিয়া হৈছে বিদূৰ, যে পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ, মানে বহুত দূৰ তাৰ মানে। তাৰপিছত বিকিৰণ মানে কি? কিৰণ। গতিকে ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ হৈছে, গতিকে ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ ঘটে। বিনন্দ, যে ল'ৰাবিলাকে খেলপথাৰত আনন্দ বিনন্দৰে খেলি আছে। 9 নম্বৰ, যে তলত ব্ৰজাৱলী ভাষাত লিখা বাক্য 4 শাৰী আধুনিক অসমীয়া ৰূপান্তৰ কৰা। গতিকে আমাক ক নম্বৰ দিছে, ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। গতিকে আজিৰ আধুনিক অসমীয়াত কি হ'ব? যে ৰাতি গৈ ৰাতিপুৱা হৈছে। খ নম্বৰ, সৎপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। আজিৰ অসমীয়াত কি হ'ব? যে পদুম ফুলি তাত ভোমোৰা উঠিছে। গ নম্বৰ, দাম সুদাম ডাকে